কি খবৰ ভালনে? আমাৰ বাৰু ভালেই দেই। আজি এঠাইলৈ গৈ আছোঁ, ক'ত গৈছোঁ গম পাব বাৰু। এয়া মই আৰু আয়ুষ ভাইটি আৰু এই আগত ডাঙৰ ভাইটি আৰু মোৰ ছোৱালী। তো গৈ আছিলোঁ, তাৰপিছত হঠাতে মানে মাজ ৰাস্তাতে ভাইটিৰ এটা ফোন আহিলে যে তাক কিবা এটা কাম ওলালে মানে। তো সেইটো কাৰণে সি মানে আমাক বালাজীৰ সেইখিনিতে নমাই থৈ সি মানে তাৰ কামটো কৰিবলৈ গ'ল আৰু আমাক অকণমান সময় তাতে বালাজীতে ৰখিব দিলে। মোৰো মানে বহুত বছৰে হৈছিল বালাজীত যোৱা নাছিলোঁ, তো ভালেই হ'ল একেচেগতে বালাজীত সোমাব পালোঁ। সেৱা চেৱা কৰিলোঁ মন্দিৰত। আৰু মন্দিৰৰ ভিতৰত যিহেতু ভিডিঅ' ফটো কৰা তেনেকৈ মানা আছে, সেয়েহে মানে সেৱা চেৱা কৰি ওলাই আহি বাহিৰতে অকণমান ভিডিঅ' কৰিছোঁ আৰু এইয়া গম পালে নহয় আমি ক'ত আহিছোঁ, সকলোৱে জানে চাগে ন। এয়া হ'ল আমাৰ বৰাগাঁৱত অৱস্থিত শ্বহীদ স্মাৰকলৈ বুলি আহিছোঁ। ভিতৰত সোমাই মানে একদম পুৰা ধাম ধুম খোজ দিছোঁ দেই। ভাইটিয়ে মানে ক'লে যে এই ওপৰত যে 13 ফ্ল'ৰত এই ওপৰৰখিনি যে দেখিছে যে তাতে মানে উঠিব পাৰি বুলি ক'লে, কিন্তু দেৰি হ'লে বন্ধ হৈ যায় যিহেতু, সেইখিনি একদম পূৰা ধাম ধুম মানে খোজকাঢ়িছোঁ আৰু আগত মানে তেনেকৈ ওপৰত গৈ তাৰপিছত মানে পিছত এইখিনি চাই থাকিব পৰা যায় আৰু যিহেতু ইয়াতে বন্ধ নহয়, তো ওপৰত মানে সোনকালে বন্ধ হৈ যায়, সেয়েহে মানে আমি একদম পূৰা ধাম ধুম খোজকাঢ়িছোঁ। তাৰপিছত এইটো হ'ল মেডিটেশ্যন হলটো যে এইটো, আৰু এইখন যে দেখিছে দৰ্জাখন, তো সেই দৰ্জাখনৰ সেইফালে মানে সোমাই যাব লাগিব আৰু ভিতৰত উঠি যাব লাগিব সেইফালে। লাষ্টত গৈ থৈ সেইটোৱে হ'ল দৰ্জাখন বন্ধ হৈছে যিহেতু আমাৰ অলপ আহি পোৱা দেৰি হ'ল। তাৰপিছত আৰু উপায় নাই, তললৈকে নামি আহিলোঁ, আহি এয়া গ্ৰাউণ্ড ফ্ল'ৰত। তাৰপিছত বেটিয়ে মানে পূৰা ইফালৰ পৰা সেইফালে ঘূৰি আছে, চাই আছে, মাজে মাজে মোক কিবা কিবি প্ৰশ্নও কৰি আছে। আৰু এইসকল হৈছে আমাৰ অসম আন্দোলনত শ্বহীদ হোৱা বীৰ জোৱানসকল। তেওঁলোকৰ ধুনীয়াকৈ মানে নাম সহকাৰে তেওঁলোকৰ এড্ৰেছসমূহ মানে কোন ঠাইৰ পৰা আছিলে তেনেকৈ ধুনীয়াকৈ লিখি থৈ দিয়া আছে। আৰু এয়া যে মাজে মাজে খালী ঠাইবোৰ দেখিছে, সেয়া মানে কি আৰু তেখেতলোকৰ নামসমূহ লিখি থৈ দিয়া আছে, কিন্তু তেখেতলোকৰ চাগে পৰিয়ালে তেখেতসকলৰ তেনেকৈ ফটো চটো হয়তো দিব পৰা নাই, সেইকাৰণে খালী হৈছে। তাত ভিতৰত তেনেকৈ চালোঁ, চাই কৰি ওলাই আহিলোঁ বাহিৰত। তাৰপিছত এই যে চিহ্নটো যে দেখিছে যে মানে যিটোৰ কাৰণে সকলোৱে চিনি পায়, এইটো দেখিছেনে? ইমান ধুনীয়া লাগে নহয় গধূলি সময়ত, মানে একদম লাহে লাহে কালাৰবোৰ চেঞ্জ হৈ থাকে আৰু কেইবাটাও মানে কালাৰ হয়, বহুতকেইটা কালাৰ হয়, তো ধুনীয়াকৈ লাহে লাহে চেঞ্জ হৈ থাকে। তাৰপিছত তাতেও আমি কিবা অলপ ফটো চটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ, কৰি তাৰপিছত ফুড কাউণ্টাৰৰ সেইটো চাইডে মানে সেই বাউণ্ডাৰীটোৰ ভিতৰতে ফুড কাউণ্টাৰৰ সেইটো চাইডে আহিলোঁ। আহি মানে তাতে ওপৰত উঠি আহিব পাৰি আৰু, তো ওপৰত উঠি আহি মানে ওপৰৰ পৰা ধুনীয়াকৈ তলত তেনেকৈ চাব পাৰি। তো তাৰ পৰা ইমান ধুনীয়া দেখি এই যিটো শ্বহীদ স্মাৰক চিহ্নটো যে এইটো দেখিছেনে, ধুনীয়াকৈ মানে কি পানীত মানে ৰিফ্লেক্সটো পৰে আৰু ইমান ধুনীয়া লাগে মানে ওপৰৰ পৰা। আৰু এনেও বাৰু ৰাতি তেনেকৈ লাইট চাইট থাকে যিহেতু ভালেই লাগে। তাৰপিছত এয়া আমাৰ দেহা কলেজীজনীক অকণমান ভিডিঅ' কৰি দিলোঁ, তাই ভিডিঅ' কৰে। আৰু সেই ঠাইখিনিত মানে একচুৱেলি ভিডিঅ' বা ফটো কৰিবলৈকে ধুনীয়াই হয়, কিন্তু আমাৰ মোবাইলৰ কোৱালিটিটো বাৰু ভাল নহয় কাৰণে ইমান এটা ঠিক হোৱা নাই। তাৰপিছত ময়ো বোলো অকণমান ভিডিঅ' কৰি লওঁ, ভাইটিয়ে মানে ভিডিঅ' কৰি দিব নোখোজে দেই, টান পায় মানে সি। তাৰপিছত গালি চালি পাৰি পেলাই তাক মানে ভিডিঅ' কৰিব দিছোঁ। ভাগিনীয়েকক কৰিব, কিন্তু মোক মানে অকণমান ভিডিঅ' ফটো উঠাই থাকিব টান পায় আৰু সি তেনেকৈ গালি চালি পাৰি পেলাই তাক অকণমান ভিডিঅ' কৰিব দিছোঁ আৰু। তাৰপিছত তেনেকৈ ওপৰত অকণমান চালোঁ, ভিডিঅ' কৰিলোঁ, কৰি আন্ধাৰো হৈ আহিছে যিহেতু ৰাতি হৈছে, আয়ুষৰ যাবলৈ দেৰি হ'ব, সি যিহেতু ঘৰত যাব। তো আমি ওলালোঁ আৰু তাৰ পৰা ওলাই কেনে ছোৱালীকটো আৰু মামাক পালে একোৱে নালাগে, আমি ওলাই আহিলোঁ। তাৰপিছত এয়া হৈছে আকৌ নেক্সট দিনাখনৰ মানে দেই, ইয়াতে মানে দুদিনৰ ভিডিঅ' আছে আৰু। তো এইটো হৈছে নেক্সট দিনাখন, আৰু ভিডিঅ'কেইটা হৈছে একচুৱেলি 7 তাৰিখৰ দেই, ফেব্ৰুৱাৰী 7 তাৰিখৰ হয়। তো জানে নহয় আপোনালোকে আৰু ফেব্ৰুৱাৰী 7 তাৰিখৰ পৰা আৰু কিবা কিবি নাটকবোৰ আৰম্ভ হয় যিহেতু, তো য'তো গৈছোঁ মানে ইমান বেছি মানুহ, সকলোতে মানে লাইন ধৰি সোমাব লগা হৈছে। আৰু এইফালে দেখিছেই নহয় মোমায়েক ভাগিনীয়েক পূৰা লগ হৈ মোক পাত্তাই দিয়া নাই, দুয়োটাই পূৰা অকলে অকলে গৈ আছে। আৰু সকলোৱে চাগে চিনিয়ে পাইছে ন, এইখন হৈছে সতী ৰাধিকা উদ্যানখন। তাই আগৰ পৰাই কৈ আছিল আৰু মামাকক ঘৰত ইয়াতে থাকোঁতে যে মামা তাতে গ'লে কিন্তু মোক লৈ যাব লাগিব। তো যাব পাই পূৰা ফূৰ্তি, তাইৰ ইফালৰ পৰা সেইফালে দৌৰি মিউজিক ইনষ্ট্ৰুমেণ্টবোৰ যে আছে, তো পূৰা ইফালৰ পৰা সেইফালে দৌৰি বজাই আছে আৰু মানে এইফালে দৌৰি গৈ এটা বজাইছে, সেইফালে দৌৰি গৈ এটা বজাইছে।
তেনেকৈ কৰি মই এইফালে তাইক মাতি আছোঁ বোলো আহা এঠাইতে লাগি থাকিলে কেনেকৈ হ'ব, অকণমান আগলৈকে যাওঁ। নাই তাই মানে একদম যাবই নোখোজে আৰু পূৰা খেলিব পাই কেনে। তাৰপিছত জোৰ জবৰদস্তি কৰি কিনে মই বোলো এনেকৈ থাকিলে নহ'ব, আহা আহা অকণমান আগলৈকে যাই আহাচোন, তেনেকৈ বুলি পেলাই তাইক লৈ গৈছোঁ আৰু। তাইৰ অলপ অলপ খঙো উঠিছে। তাই মানে কি অকল খেলি থাকিব বিচাৰে, মানে চাব নিবিচাৰে বা হেৰি কৰিব নোখোজে, অকল খেলি থাকিব বিচাৰে আৰু। এইজনী পূৰা দেখিছেনে টিপুক টিপুককৈ গৈ আছে। আৰু এনেওতো মানে কি মামাকক পালে কাকো নালাগে দেই তাইক। এতিয়া যে টিপুক টিপুককৈ যে আগলৈকে যে গৈ আছে, তাই কিবা এটা বিচাৰি আছে গম পায়নে? তাই কি বিচাৰিছে জানে? এই যে সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে যে গোটেই যে হেৰিবোৰ যে ৰাখে যে, তো তাই সেইখন বিচাৰি আছে মানে, তাতে খেলিব আৰু। আহি পালেই নহয়, আহিয়ে পূৰা এইটোত ধৰিছে। এখন হাত এৰি দি পেলাই যে তাই ধৰিব, আন এখন হাতেৰে যে ধৰিব, সেই সাহসকণ মানে তাই কৰিব পৰা নাই। এনেকৈ ওলমি থাকিব, কিন্তু এখন হাত আগুৱাই আৰু এখন হাতেৰে যে কৰিব, সেই সাহসখন মানে তাই গোটাব পৰা নাই। তো মামাকে গৈ পেলাই অকণমান মানে তাইক হেল্প কৰি দিছে আৰু ধৰি দিছে। বৰ ফূৰ্তি মানে তাই মানে যেতিয়াও গুৱাহাটীত এনেকৈ মোমায়েকৰ ঘৰত আহিব, তাইক লগালে মামাকে য'ত যিমান যি ফুৰাওক যি কৰক, কিন্তু এনেকৈ যদি পাৰ্কত নি পেলাই তাইক অকণমান খেলিব নিদিয়ে বা পাৰ্কত লৈ নাযায়, তাই মানে গুৱাহাটীত যে আহিছে, গুৱাহাটীত যে মামাকৰ ঘৰত যে গৈছে, সেইটো মানে তাইৰ সম্পূৰ্ণই নহয় মানে। আৰু এইবোৰতো আৰু আছে পূৰা ইফালৰ পৰা সেইফালে মানে একদম পূৰা দৌৰি আছে। ঘপকে ক'ত যে দৌৰি যায় মানে একদম ধৰিবই নোৱাৰি। তাৰপিছত অকল মই বুলি নহয় দেই, তাতে যিমানখিনি মাক দেউতাক আছিল সকলোৰে সেই একেই অৱস্থা, ল'ৰা ছোৱালীখিনিৰ পিছে পিছে দৌৰি ফুৰাই হৈছে আৰু। তাই একদম পূৰা ফূৰ্তি পাইছে, এনজয় কৰিছে। ইফালৰ এবাৰ দৌৰি গৈ ইটোত উঠিব, এবাৰ দৌৰি গৈ সেইটোত উঠিব, তেনেকুৱা আৰু। এইফালে মামাকেতো পূৰা তাইৰ পিছে পিছে দৌৰি আছে, আৰু মই মানে তাইৰ জোতাৰ জোৰ লৈ ময়ো তাইৰ পিছে পিছে দৌৰিছোঁ। ইটোত উঠিছে, এবাৰ সেইটোত উঠিছে, এবাৰ ইফালে গৈছে, এবাৰ সেইফালে গৈছে, একদম মানে ইফালৰ পৰা সেইফালে দৌৰি আছে। আৰু মানে সিহঁতৰ ভাগৰো নালাগে গম পায়নে? আৰু আমাকতো মানে পাত্তাই দিয়া নাই, তাই কোনফালে দৌৰিছে তাইহে জানে। তাই একদম পূৰা আমি মামাকে মই মানে একদম পাত্তা পোৱাই নাই আৰু। সিহঁতৰ পিছে পিছে মানে দৌৰোতে আমাৰ ভাগৰ ধৰে, কিন্তু সিহঁতৰ মানে ভাগৰ নধৰে। সেই এবাৰ যদি তাত সোমাইছে ওলাব নিবিচাৰে আৰু মানে। তাই কথাই নুশুনে মানে, তাতে খেলি থাকিব বিচাৰে। অকল মানে মোৰ ছোৱালীজনী বুলিয়ে নহয় দেই, তাতে থকা যিমানবোৰ সৰু ল'ৰা ছোৱালী আছিল চবেই মানে তেনেকুৱা, মাক দেউতাকে মাতি মানে ভাগৰি গৈছে। মাক দেউতাকসকলৰ মানে ভাগৰ ধৰি গৈছে, মাক দেউতাকৰহে হাৰাশাস্তি, সিহঁতে পূৰা এনজয় কৰিছে আৰু। তাৰপিছত এয়া দেখিছে নহয়, এনেকৈ তাইৰ লগত লাগোতে মানে গধূলিয়ে হ'ল। তাৰপিছত মই বোলো নাই এনেকৈ চাই থাকিলে নহ'ব, তাইক এনেকৈ মানে থাকিলে তাই গোটেই ৰাতিটোৱে তাতে তেনেকৈ খেলি থাকিব। তো তাইক মানে জোৰ জবৰদস্তি কৰি পেলাই মই বোলো আহা, ৰাতি হৈছে ঘৰত যাব লাগে, বজাৰ অকণমান কৰিব লগা আছে, তেনেকৈ বুলি মানে জোৰ জবৰদস্তি কৰি আনিছোঁ আৰু তাৰ পৰা উলিয়াই। তাৰপিছত এইখন হ'ল আকৌ মানে সেই গ্লাছৰ ব্ৰিজখন অকণমানি। তাই প্ৰথমতে মানে উঠিব ইমান ভয় খাইছে, যিহেতু তলত নদীটো আছে, ওপৰৰ পৰা তেনেকৈ ভয় খায় আৰু তাই। আৰু কিছুমান উৎপতীয়া ল'ৰা ছোৱালী আছে নহয়, জঁপিয়াই আছে, সেইটো কাৰণে মানে আকৌ তাই ভাঙি যায় বুলি বেছিকৈ ভয় খাইছে। এয়া দেখিছে নহয় কেনেকৈ খুপি খোজ লৈ আছে। বাকী আজিলৈ বাৰু ইয়াতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব। আজিলৈ বাৰু আহিছোঁ, ধন্যবাদ।